হয় চাওক, মই বৰ্তমান উপস্থিত আছোঁ ডিমৌৰ যিটো জৰুৰী 108 সেৱাৰ সেই 108 সেৱাৰ কাৰ্যালয়ৰ সন্মুখত। কাৰ্যালয় বুলি ক'লে ভুল হ'ব, এটা অস্থায়ীভাৱে তেওঁলোকৰ কাৰ্যালয় আছে আৰু যাৰ সন্মুখত দুখনকৈ 108 108 সেৱাৰ গাড়ী আমি এই মুহূৰ্তত দেখিছোঁ। যেতিয়া কোনো এজন লোক দুৰ্ঘটনাগ্ৰস্ত হয় বা বিপদত পৰে তেতিয়া আমি সকলোৱে নিশ্চিতভাৱে 108 সেৱাৰ বা ফোন কৰোঁ, কিন্তু আপোনালোকেও হয়তো কেতিয়াবা পাইছে যে বাৰে বাৰে সেই ফোন ব্যস্ত আহি থাকে। ইয়াৰ মূল কাৰণ মই আজি দেখুৱাম যে এই ডিমৌৰ যি ৰজাবাৰীত স্থাপিত এই 108 সেৱাৰ কাৰ্যালয়টো, ইয়াতে গাড়ী আছে কিন্তু কাৰ্যালয়ত তেওঁলোকৰ কোনো এজন ব্যক্তি নাই। আমি ৰাইজৰ অভিযোগ আছিল যে কেইবাদিনো ধৰি এই 108 সেৱাৰ যিসকল লোক ৰাতিপুৱা আহি তেওঁলোকে অফিচত চহী কৰি গুচি যায় আৰু যেতিয়াৰ পৰা ইয়াত এই অফিচ হৈছে তাৰ তেওঁলোকে কিন্তু নাইট ডিউটিটো কোনোদিন নকৰেই, দিনতো তেওঁলোকে চহী কৰি গুচি যায় আৰু যেতিয়া কোনো এজন লোকে বিপদত পৰি ফোন কৰে তেতিয়া এই গাড়ী বেলেগ সেৱাত গৈছে বা ব্যস্ত আছে তেনেকুৱা ধৰণৰ খবৰ আহে, যাৰ বাবে তেওঁলোকে ঘৰতে বহি এই ধৰণৰ ডিউটি কৰি দৰমহা লাভ কৰি আছে। স্থানীয় লোকসকল আছে, আমি তেওঁলোকৰ পৰা মন্তব্য জানিব বিচাৰিম। সঁচাকৈয়ে এই যি 108 সেৱাৰ কাৰ্যালয়লৈ তেওঁলোকৰ অফিচৰ লোকসকল আহেনে নাই। মই আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনিও ইয়াৰে একেবাৰে ওচৰত 108 সেৱাৰ কাৰ্যালয়টো ইয়াতে আছে। কাৰ্যালয় মানে এই কথাটো অকণমান কওকচোন, কেনেকুৱা ধৰণৰ কাৰ্যালয়? পোনপ্ৰথমে আমাৰ 108 প্ৰথমে আজি হ'ল 3 বছৰমান ইয়াতে ছাৰ্ভিচ দি আছিলে। আমিও বাগান ফালৰ পৰা তেখেতলোকক সহায় সহযোগ আগবঢ়াইছিলোঁ আৰু আমাৰ কি হ'ল, বাগানখনৰ পৰিস্থিতি অলপ বেয়া আছিলে কাৰণে তেখেতলোকক আমি কাৰ্যালয় এটা দিব পৰা নাছিলোঁ। যিহেতু আমাৰ এইখিনিতে আমাৰ পানী যোগান এটা মানে ঘৰ আছিলে, তাতে আমি বৰ্তমান দিছিলোঁ। তাৰপাছত কি হ'ল, ছাৰ্ভিচ দি আছিলে, হঠাৎ আজি এসপ্তাহ ধৰি মানে তেখেতলোকক গাড়ী দুখনটো দেখি পাইছোঁ কিন্তু মানুহ দুজনক দেখি পোৱা নাই। ৰাতিপুৱা আগত আহিছিলে কিন্তু এই এসপ্তাহ ধৰি তেখেতলোকক দেখি পোৱা নাই, দিনো দেখি পোৱা নাই, ৰাতিও দেখি পোৱা নাই। আৰু আগতে যেতিয়া দেখিছিলে তেতিয়া ৰাতি আহে নাই তেওঁলোক? ৰাতিটো থাকিছিলে নাই, ৰুম থাকিছিলে, আমাৰ ৰুম এটা দিছিলোঁ থাকিবৰ ব্যৱস্থা। তো বৰ্তমান 1 মাহমান আগতে আছিলে, তো বৰ্তমান এতিয়া আপোনাৰ 1 মাহমান হৈছে মানুহকেইটা নেদেখা গৈছে। আৰু ৰাতিপুৱা তাৰপিছত আপোনাৰ 15 দিনমান আগতে সিহঁতে ৰাতিপুৱা আহে, অকণমান ষ্টাৰ্টটো কৰে আৰু মানুহকেইটা নেদেখোঁ। মানে আগতে আমি ইয়াৰ সেৱা উপভোগ কৰিছিলোঁ আৰু এইটো পাইছিলোঁ, কিন্তু এইকেইদিনৰ পৰা একেবাৰে আমি নাইকিয়া দেখি পাইছোঁ। এতিয়া নিশ্চিতভাৱে যেতিয়া জৰুৰী অৱস্থাত পৰিব তেতিয়া অসুবিধা নিশ্চয় সন্মুখীন হ'ব। হয় চাওক, মই দেখুৱাইছোঁ এই দুখনকৈ 108 সেৱাৰ গাড়ী ইয়াতে আছে। ডিমৌৰ ৰজাবাৰীৰ যি চাহ বাগানৰ কাৰ্যালয় আছে তাৰ লগতে সংলগ্ন হৈ এটা পানী যোগান আঁচনিৰ অফিচত এই বাগানৰ লোকসকলে তেওঁলোকক এটা কাৰ্যালয় গৃহ দিছিল, কিন্তু আজি বহুদিন ধৰি এই যি 108ৰ সেৱাৰ ড্ৰাইভাৰে হওক বা অন্য পোষ্টত আছে তেওঁলোকে কাৰ্যালয়লৈ কিন্তু নাহে আৰু কিছুদিন আহিলেও তেওঁলোকে পুৱাৰ ভাগতে এই গাড়ীসমূহ ষ্টাৰ্ট কৰি গুচি যোৱাৰ অভিযোগ তুলিছে আৰু ইয়াৰ ফলত ডিমৌৰ বৃহত্তৰ ডিমৌ অঞ্চলৰ ৰাইজৰ আচলতে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে, কিয়নো যেতিয়াই তেওঁলোকে বিপদত পৰি 108 সেৱাত ফোন কৰে তেতিয়া 108 সেৱাৰ পৰা গাড়ীসমূহে তেওঁলোকে এটাই উত্তৰ আহে যে তেওঁলোকৰ গাড়ী বেলেগ পেচেণ্টত লৈ গৈছে, যাৰ ফলত তেতিয়া সেই সুবিধা উপলব্ধ নহ'ব। আৰু ইয়াকে লৈ এতিয়া ডিমৌবাসী ৰাইজে এটাই আহ্বান জনাইছে যে অতি সোনকালে এই যি 108 সেৱাৰ ডিমৌত তেওঁলোকে পুনৰ আগৰ চলাচল অৱস্থালৈ আনিব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।